খুব কম মূল্য কিন্তু আপোনালোকে এইখিনি টকা খৰচ কৰি আমাৰ নামঘৰটো উন্নয়ন কৰক আৰু বাকী পৰৱৰ্তী পৰ্যায়ত আমাৰ গভৰ্ণমেণ্ট এখনৰ প্ৰয়োজন আছে। জয়জয়তে চিৰিয়ৰী প্ৰাথমিক শাখাৰ আপোনালোকৰ জ্ঞাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ অন্তৰ্গত মথুৰাদা বুঢ়াটা আঞ্চলিক শাখাৰ অন্যতম প্ৰাথমিক শাখা চিৰিয়ৰী প্ৰাথমিক শাখা। চিৰিয়ৰী প্ৰাথমিক শাখাই বিগত 25টি বৰ্ষ গুৰু ধৰ্ম পালন কৰি এই অঞ্চলত গুৰুজনাৰ প্ৰচাৰ আৰু প্ৰসাৰত বৰ্তি হৈ ইয়াত এখন প্ৰাথমিক গঠন হ'ল আৰু এই প্ৰাথমিকৰ 25টি বৰ্ষ অতিক্ৰমত আজি ৰূপালী জয়ন্তী উৎসৱ আমি উদযাপন হৈ আছে। আজি এই ৰূপালী জয়ন্তীৰ শুভ মুহূৰ্তত সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংবাদিক বন্ধুসকললৈকেও আমি অত্যন্ত মৰম চেনেহ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এটাই লক্ষ্য, মহাপুৰুষজনাৰ আদৰ্শ ধৰ্ম কলা সাহিত্য সংস্কৃতি বিশ্ব দৰবাৰত গুৰুজনাক প্ৰতিষ্ঠা কৰা আৰু এই অঞ্চলত আমি দক্ষিণ গুৱাহাটী অঞ্চলত গুৰুজনাৰ বাণীসমূহ প্ৰচাৰ কৰা, ধৰ্মনীতি প্ৰচাৰ কৰা। গুৰুজনাই সেই দিনতেই চাৰি জাতিৰ চাৰিজনক আনি এই বৰ অসম গঢ়াৰ যি সপোন ৰচিছিলে তাকেই আমি কামনা কৰিছে আৰু সেইলৈ মুছলিমৰ চান্দখাই, নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ আৰু এজন পাহৰিছোঁ মনত কৈৱতৰ পূৰ্ণানন্দ, এইসকলক আনি অসমীয়া জাতিক একগোট কৰাৰ কাৰণে যি চেষ্টা অব্যাহত ৰাখিছিল সেইলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি একোজন সদস্য হৈ গুৰুজনাৰ বাণীসমূহ ইয়াত প্ৰচাৰ আৰু প্ৰসাৰ। অসমীয়া জাতিক জীয়াই ৰখাৰ যি প্ৰচেষ্টা সেয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। এইকাৰণেই ক'ব বিচাৰিছোঁ আজি অসমীয়া জাতিয়ে পৰিচয় দিব লাগিব ধুতি গামোচা পাঞ্জাবী আইসকলৰ মেখেলা চাদৰ গামোচাৰে, কিন্তু তাকে নকৰি আমি পশ্চিমীয়া সংস্কৃতিক যদি গ্ৰহণ কৰোঁ আমাৰ উঠি অহা প্ৰজন্মই আধ্যাত্মিক দিশৰ পৰা আঁতৰি যাব আৰু সিহঁতক ঘূৰাই আমাৰ অসুবিধা হ'ব। সেইকাৰণে আমি জীয়াই থাকোঁতে আমি নৱপ্ৰজন্মকো আমাৰ এই মহান অনুষ্ঠানৰ লগত জড়িত কৰি গুৰুজনাক পৰিচয় কৰি দিয়াৰ যি প্ৰয়াস কৰিছোঁ সেইলৈ আমি ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিছোঁ। আশা ৰাখিছোঁ গুৰুজনাই কিবা হ'ব তাকে প্ৰাৰ্থনা কৰি সকলোকে হয়। আজি আমাৰ চিৰিয়ৰী প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তীৰ অনুষ্ঠান চলি আছে ইয়াতে আৰু মোৰে পৰম সৌভাগ্য যে আজি এনেধৰণৰ মহান এটা অনুষ্ঠানৰ মাজতে আমি মোৰ ৱাৰ্ডৰ এই নামঘৰটোলৈ আমাৰ অসম দৰ্শনৰ অধীনত যি 3 লাখ টকাৰ অনুদান আগবঢ়াবলৈ সক্ষম হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানৰ মাজতে আজি আধাৰশিলা এই অসম দৰ্শনৰ অধীনৰ আঁচনিৰ আধাৰশিলা আমি আজি ইয়াত স্থাপন কৰিলোঁ। আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজ আজি ইয়াত আহিছে, খুব উখল মাখল পৰিৱেশ। আজি 3দিনীয়া কাৰ্যসূচীৰে বাণিজ্য কাৰ্যসূচীৰে ইয়াতে ভক্তপ্ৰাণ ৰাইজে আমাৰ গুৰুজনাৰ গুণানুকীৰ্তন কৰিব। আমি সকলো ৰাইজৰ উপস্থিতিৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আগন্তুক দিনতো এনেধৰণৰ আমি আৰ্থিক অনুদান দিম বুলি কৈছে। হয়, মানে আমাৰ যিহেতুকে এটা নামঘৰ আমি সম্পূৰ্ণকৈ যদি সৰ্বাংগীন সুন্দৰ কৰি তুলিবলৈ বিচাৰোঁ 3 লাখ টকাৰে একো নহয়, গতিকে তেওঁলোকক আমি জনাইছোঁ যে আপোনালোকে এই 3 লাখ টকাটো মানে খুব ধুনীয়াকৈ পৰিচালিত কৰক আমাৰ কাৰ্যখিনি। তাৰপিছত আকৌ যিখিনি পৰৱৰ্তী পৰ্যায়ত যিখিনি আমাক পুঁজিৰ দৰকাৰ হ'ব আমি ঠিক বিধায়কৰ পুঁজিৰে হওক বা আমাৰ এনেধৰণৰ যিখিনি আঁচনি আছে, মুখ্যমন্ত্ৰীৰ আঁচনি আছে বা আমাৰ পাৰিশ্ৰমিক পুঁজিৰ জৰিয়তে আমি তেওঁলোকলৈ আগবঢ়াম বুলি